নমস্কাৰ মই পল্লৱী আপোনালোকলৈ লৈ আহিছোঁ এখন বিশেষ সিনেমাৰ কিছু কাহিনী কিছু তথ্য লৈ ৰাজা ৰঘুবংশী আপোনালোকে সকলোৱে জানে যে মেঘালয় চহৰত হত্যা কৰিছিল নৱবিবাহিতা পত্নীয়ে আৰু সেই ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডক লৈ বলিউডত ছবি নিৰ্মাণ হ'ব মেঘালয়ৰ হনিমুন কাণ্ডক লৈ ছবি নিৰ্মাণ কৰিব বলিউডৰ পৰিচালক এছপি নিম্বাৱতে আৰু কালিৰ দিনটোত এই কথা সদৰি কৰিছে এছপি নিম্বাৱতে আৰু ৰাজা ৰঘুবংশীৰ যি পৰিয়ালৰ সৈতে সাক্ষাৎ কৰি আলোচনাত বহিলে ৰাজা ৰঘুবংশীৰ যি পৰিয়াল সেই পৰিয়ালে সন্মতি প্ৰকাশ কৰিছে আৰু তেওঁলোকে ক'ব বিচাৰিছে যে এইখন সিনেমা কৰিবলৈ তেওঁলোকক সেউজ সংকেত প্ৰদান কৰিছে অৰ্থাৎ এছপি নিম্বাৱতক সেউজ সংকেত প্ৰদান কৰিছে ৰাজা ৰঘুবংশীৰ পৰিয়ালে আৰু তেওঁলোকে দাবী কৰিছে যে এই ছবিখন শক্তিশালী কাহিনী আৰু ইয়াৰ যি উৎকণ্ঠা সেই উৎকণ্ঠা অটুট থাকিব ইতিমধ্যে ৰাজা ৰঘুবংশীৰ যি ভাতৃ সেই ভাতৃয়ে এই ছবিখনৰ পোষ্টাৰ মুকলি কৰিছে লগতে নামাকৰণ কৰিছে হানিমুন ইন শিলং ইতিমধ্যে বিপিন জি ৰঘুবংশী ৰাজা ৰঘুবংশীৰ ভাতৃ বিপিন ৰঘুবংশীয়ে ইয়াৰ চিত্ৰনাট্য পঢ়ি এটা কথা দাবী কৰিছে যে এই ছবিখনৰ কাহিনী অতি শক্তিশালী আৰু সত্যৰ ওপৰত আধাৰিত এইখন ছবি লগতে ৰাজাৰ জীৱন আৰু হনিমুন হত্যাৰ ৰহস্যৰ সন্দৰ্ভত অৰ্থাৎ হনিমুন হত্যাৰ ৰহস্যক কেন্দ্ৰ কৰি এই ছবিখন নিৰ্মাণ কৰা হ'ব আৰু এতিয়ালৈকে এই ছবিখনৰ অভিনেতা অভিনেত্ৰী কোন হ'ব সেই কথা সদৰি কৰা নাই যদিও ইংগিত প্ৰদান কৰা হৈছে যে বলিউডৰ তাৰকা থাকিব এই ছবিখনত আৰু আপোনালোকে সকলোৱে অৱগত যে মেঘালয় চহৰত ৰাজা ৰঘুবংশীক কেনেদৰে হত্যা কৰা হৈছিল কেনেদৰে তেওঁ নৱবিবাহিতা পত্নী সোনমে ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল তিনি ঘাতকৰ সৈতে কেনেধৰণে ৰাজা ৰঘুবংশীক হনিমুন কৰিবলৈ আহি হত্যা কৰিছিল ঘটনাটো এনেধৰণৰ যে 11 মে'ত ৰাজা ৰঘুবংশী আৰু সোনম ৰঘুবংশীয়ে বিবাহ পাশত আবদ্ধ হৈছিল তাৰ পাছত এসপ্তাহ নহওঁতে তেওঁলোকে হনিমুনৰ বাবে শিলঙলৈ আহিছিল তাৰ পূৰ্বে কামাখ্যা দৰ্শন কৰিছিল কামাখ্যা মাৰ আশীষ লৈছিল 7 জনমৰ কাৰণে একেলগে থাকিবলৈ কিন্তু শিলঙলৈ আহি ৰাজা ৰঘুবংশীক হত্যাৰ ব্লুপ্ৰিণ্ট ৰচিছিল সোনম ৰঘুবংশীয়ে তেওঁৰ পূৰ্বৰ প্ৰেমিক ৰাজ কুশৱাহক লৈ আৰু শিলঙৰ যি চহৰা ৱাইচেডিং জলপ্ৰপাতৰ সন্মুখত ৰাজা ৰঘুবংশীক হত্যা কৰিছিল আৰু সেই সময়ত তেওঁলোকে এটা হোম ষ্টেট আছিল আৰু সেই ভিজুৱেলছসমূহ ৰাজা ৰঘুবংশীক কেনেদৰে হত্যা কৰিছিল কেনেধৰণে পৰিকল্পনা কৰিছিল সেই ভিজুৱেলছসমূহ আপোনালোকে প্ৰত্যক্ষ কৰিছিল ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত শিৰোনামা দখল কৰিছিল এই কাহিনীয়ে আৰু দেশবাসী শিহৰিত কৰা চাঞ্চল্যৰ সৃষ্টি কৰিছিল এই হত্যাকাণ্ডই ৰাজা ৰঘুবংশীক সোনম ৰঘুবংশীয়ে হত্যা কৰিবলৈ তিনি ঘাতকৰ সহায় লৈছিল প্ৰথমে তিনিবাৰ ব্লুপ্ৰিণ্ট ৰচিছিল প্ৰথমে তিনিবাৰ হত্যাৰ পৰিকল্পনা কৰি বিফল হৈছিল তাৰ পাছত চতুৰ্থবাৰ অধিক শক্তিশালী আৰু সঠিক ৰূপত পৰিকল্পনা কৰি ৰাজা ৰঘুবংশী ৱাইচেডিং জলপ্ৰপাতৰ সন্মুখত হত্যা কৰিছিল তিনি ঘাতক পূৰ্বৰ প্ৰেমিক ৰাজ কুশৱাহৰ লগত আন দুই ঘাতকৰ সহায় লৈ ৰাজা ৰঘুবংশীক হত্যা কৰিছিল আৰু তাৰ পাছতে 2 জুনত ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ হৈছিল কিন্তু সেই সময়ত এনেধৰণে এক খবৰ বিয়পি পৰিছিল যে শিলংখন বদনাম হৈ পৰিছিল মেঘালয় বদনাম হৈ পৰিছিল শিলং গোবেক বা শিলং বয়কট কৰিছিল মেঘালয় বয়কট কৰিছিল কাৰণ শিলং আৰু মেঘালয়লৈ বহু পৰ্যটক আহে বহু পৰ্যটক দেশ বিদেশী পৰ্যটকে শিলং আৰু মেঘালয়লৈ আহে ইয়াৰ নৈসৰ্গিক শোভা চাবৰ বাবে বা শিলং যেনেধৰণে জনপ্ৰিয় সকলোৰে মাজত কিন্তু সেই সময়ত শিলং এক প্ৰকাৰ বদনাম হৈ গৈছিল ৰাজা ৰঘুবংশী আৰু সোনম ৰঘুবংশীৰ যেতিয়া সম্ভেদ কোনো পোৱা নাছিল আৰু ৰাজা ৰঘুবংশীক হত্যা কৰিয়ে দীৰ্ঘদিনৰ বাবে সোনম ৰঘুবংশীৰ সম্ভেদ পোৱা নাছিল বা পলায়ন কৰিছিল আৰু অৱশেষত মেঘালয় আৰক্ষীৰ তৎপৰতাত উত্তৰ প্ৰদেশৰ গাজীপুৰত সোনমক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল এই সমগ্ৰ যি ঘটনাৰাজি এই সমগ্ৰ যি চাঞ্চল্যকৰ ঘটনা কেনেদৰে সোনম ৰঘুবংশীৰ জিঘাংসাৰ বলি হৈছিল ৰাজা ৰঘুবংশী সেই সমগ্ৰ ঘটনা এতিয়া ৰূপালী পৰ্দাত আপোনালোকে দেখিবলৈ পাব সত্য কাহিনীৰ ওপৰত আধাৰিত এই যিখন ছবি হানিমুন ইন শিলং আৰু এইখন পৰিচালনা কৰিছে এছপি নিম্বাৱত আৰু তেওঁৰ টিমে ইতিমধ্যে এই ছবিখনৰ 80% যি দৃশ্যগ্ৰহণ সেয়া হ'ব ইন্দোৰত কাৰণ ৰাজাৰ ঘৰ আছিল ইন্দোৰৰ এজন ব্যৱসায়ী আছিল ৰাজা আৰু 20% শ্বুটিং হ'ব শিলঙত গতিকে এই ছবিখনক লৈ সকলোৰে এতিয়া উৎকণ্ঠা বৃদ্ধি হৈছে এই ছবিখনক
নিৰ্মাণ কৰিবলৈ ৰাজাৰ পৰিয়াল সেই পৰিয়ালে সেউজ সংকেত প্ৰদান কৰিছে আৰু তেওঁলোকে দাবী কৰিছে যে এই ছবিখনৰ কাহিনী অতি শক্তিশালী হ'ব আৰু যিটো উৎকণ্ঠা সেই উৎকণ্ঠা অটুট থাকিব ইতিপূৰ্বে SP নিম্বাৱতে তেওঁ সদৰি কৰিছে বা তেওঁ মন্তব্য প্ৰদান কৰিছে যে সোণমৰ পৰিয়ালৰ কোনো ধৰণৰ সম্পৰ্ক নাথাকিব এই ছবিখনত কোনো ধৰণে সংপৃক্ত নহব এই ছবিখনত কেৱল ৰাজাৰ জীৱন বিশ্বাসঘাতকতা হনিমুন হত্যাৰ ৰহস্যৰ কেন্দ্ৰ কৰি এই ছবিখন নিৰ্মাণ কৰা হ'ব আৰু পূৰ্ণ সহযোগিতা SP নিম্বাৱতলৈ ৰাজাৰ পৰিয়ালে আগবঢ়াবৰ কালি এই ছবিখনৰ পোষ্টাৰ মুকলি কৰা হৈছে আৰু এই ছবিখনৰ নামাকৰণ কৰা হৈছে সেয়া আমি আপোনালোকৰ আগত জনালোঁ গতিকে উৎকণ্ঠাৰে বাট চাব দেশবাসী কাৰণ এইখন ছবি ব্যতিক্ৰম হ'ব কাৰণ এটা সঁচা ঘটনাৰ ওপৰত কেনেধৰণে পত্নী সোণমৰ জিঘাংসাৰ বলি হৈছিল ৰাজা ৰঘুবংশী কেনেধৰণে মেঘালয়ত হনিমুন কৰিবলৈ আহি হত্যা হৈছিল বা হত্যা কৰা হৈছিল ৰাজা ৰঘুবংশীক কাৰণ কোনো ভবা নাছিল সোণম ৰঘুবংশীয়ে এনেধৰণৰ কাম কৰিব বুলি গতিকে এই ছবিখনলৈ এতিয়া সকলোৱে বাট চাই ৰ'ব কেতিয়া মুক্তিপ্ৰাপ্ত হ'ব বা কেতিয়া মুকলি কৰা হ'ব বা কোন কোন অভিনেতা অভিনেত্ৰী থাকিব সেই কথা কিন্তু এতিয়াও সদৰি কৰা নাই SP নিম্বাৱতে